এই ৰাম পাৰ্থে বোলে কৃষ্ণ মোৰ বাক্য শুনিও ক তব মত লৈ আহবে স্বধৰ্মে ভজুক কৃষ্ণে বোলে তাৰ পূৰ্ব কৰ্মৰ সংস্কাৰে আপোন স্বভাৱে থাকি কৰ্ম কৰৈ নৰে গুণ ইচ্ছা প্ৰকৃতি ঘটাৱে নিয়াতাত কোনে ৰাইবাক পাৰে প্ৰকৃতিৰ হাত শাস্ত্ৰ দ্বাৰা গুণ দুখ জানয় বৈশ্য হেনয় জ্ঞানীও হুৱে প্ৰকৃতিৰ বৈশ্য যিটো স্বভাৱত অজ্ঞ বিঘয়ত মতি ইন্দ্ৰি নিয়মিব হেন কাহাৰ শকতি পাৰ্থে বোলে নানা অৰ্থ তোমাৰ বাক্যৰ কৰ্মযজ্ঞ যি কি কাৰ্যে উদ্যোগ কৰৈ নৰ যদি কৰ্ম কৰে প্ৰকৃতিৰ বৈশ্য যাই আৰ বিধি নিষেধ পাইলা কোন ঠাই শাস্ত্ৰ বেদ পুৰাণ যে সমস্তে উৰিল পানী তনা লাগে নাও তৰতে বুৰিল কৃষ্ণে বোলে তাৰ হেতু কহু উপদেশ সাৱধানে শুনিও ক সখী গুৰাকেশ এই ৰাম ইন্দ্ৰিয়ৰ মূল যত ৰাগ দেশ দুই লোকক অনৰ্থ কৰে শত্ৰুৰূপ হুই এই ৰাম ৰাগ নাম তাৰে ইন্দ্ৰি বিষয় পাইলে যদি নপাৱয় তাক দেশকাৰী বোলে দুগুটা পৰম শত্ৰু জানিবা অৱশ্য শাস্ত্ৰ বিধি নিয়মনো শিবে তাৰ বৈশ্য এই ৰাম ৰাগ দেশ ভৈলে যে ভাবে নেই বলে শীঘ্ৰে উতাৱয় যেন খেৰ নদী জলে যাব দেখে ৰাগ দেখে নুহি পাৱে লাগ ঈশ্বৰ ভজন নৌকা চৰিও কৱাগ হে ৰাম একে যুদ্ধ দুখময় হিংসা গুৰুতৰ ভিক্ষা মাগি খাইবে মন ভৈলা অৰ্জুনৰ কৃষ্ণে বুজিল অন্তৰ্জুনৰ অভিপ্ৰায় পুনৰ্বাৰ স্বধৰ্মক সন্ত যদুৰায় আপোনাৰ ধৰ্ম সাংগ
জড়িত যদি অল্প কৰে ভদ্ৰ তৰ তথাপিত অল্প ধৰ্ম কৰি মৰে তভু ভাল তাৰ পৰধৰ্মে ভয় হুৱে নৰকনিকাৰ অৰ্জুনে বুলন্ত শুনিও যদুৰায় পাপ কৰিবাক পুৰুষৰ ইচ্ছা নাই ৰাগ দেখ দুই কুজিনি নিয়মিব মন তথাপি পাতেক প্ৰৱৰ্তাৱে কোন জন হে ৰাম কৃষ্ণে বোলে ই কথা শুনিও ধনঞ্জয় তুমি যি বুলিলা কথা স্বৰূপ সুয় তাৰ যেন ভেদ নিস্তে কহিবু তোমাত ৰজোগুণ সন্তে কাম ক্ৰোধ হুৱে জাত ক্ৰোধৰ উৎপত্তি স্থান জানিবা কাম যদি বোলা কিছু দয়া কৰোঁ পহাম এ কাম সম ভক্ষক যে ত্ৰিভুৱনে নাই যত দিয়া মানে তাৰ তৃষ্ণা বাঢ়ি যায়।